নমস্কাৰ নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2020 চনৰ অক্টোবৰ মাহৰ 22 তাৰিখ আৰু অসমীয়া কাতি মাহৰ 5 তাৰিখ বৃহস্পতিবাৰ, শুক্লা ষষ্ঠী তিথি আৰু মূলা নক্ষত্ৰ। আজিৰ পৰা শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ পূজা আৰম্ভ। আজি কল্পাৰম্ভ। আপোনালোক সকলোলৈকে দুৰ্গা পূজাৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আজি জন্ম হলে জাতক জাতিকাৰ ধনু ৰাশি, ক্ষেত্ৰীয় বৰ্ণ আৰু দেৱাৰীগণ হ'ব, আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। যাত্ৰাত আজি দক্ষিণ দিশৰ বাহিৰে আন সকলো দিশত দিনৰ 11 বজাৰ পাছত শুভফল পাব। বিভিন্ন শুভকৰ্মৰ বাবেও আজি দিনটো ভাল থাকিব। খাদ্যত আজি নিম তিতা আৰু তাল নিষিদ্ধ। আপোনাক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আহক এতিয়া আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। স্বাস্থ্য ভাল যদিও যিকোনো প্ৰাণীৰ আঘাতৰ পৰা আপুনি সাৱধানতা গ্ৰহণ কৰা উচিত। কিন্তু কৰ্মক্ষেত্ৰত আপোনাৰ উদ্যম আৰু উৎসাহ অটুট থাকিব। আৰ্থিক উন্নতিটো আপুনি সুখী হ'ব পাৰিব। সামাজিক ৰাজনৈতিক ক্ষেত্ৰত আজি আপুনি অধিক কৰ্মৰ দায়িত্ব পালনত দিনটো ব্যস্ত থাকিব লগা হ'ব পাৰে। যিকোনো কৰ্মতে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰি আপুনি আনন্দিত হ'বও পাৰিব। পৰিৱেশত আপোনাৰ আজি সুনামো বাঢ়িব। বিদ্যাৰ্থীৰ সকলো ক্ষেত্ৰতে ক্ৰমোন্নতি অব্যাহত থাকিব। কিন্তু আশা কৰা কোনো সংবাদ লাভৰ বাবে আপোনাৰ উদ্বেগ সামান্য বাঢ়িব পাৰে। হ'লেও কোনো ক্ষেত্ৰত হোৱা আপোনাৰ কৃতকাৰ্যতাত বন্ধু মহলত আপোনাৰ সন্মান আৰু স্থান বৃদ্ধি পাব। আজি আপোনাৰ নতুন সৎবন্ধু লাভৰ যোগো আছে। প্ৰেমত আজি বিভিন্ন প্ৰকাৰৰ বাধাই আপোনাক সামান্য অশান্তি দিলেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। দিনটো ভাল বুলিয়ে ক'ব পাৰি। আজি আপুনি প্ৰিয় বন্ধুৰ সংগতো সুখী হ'ব পাৰিব। আজি মেষ ৰাশিৰ জাতকৰ শুভফল অধিক থাকিব। নতুন প্ৰণয়ত সফলতাৰ বাবে আজিৰ দিনটো অপেক্ষা কৰক। গৃহত ধৰ্মীয় কৰ্মৰ আয়োজনত ব্যস্ততা আৰু অৰ্থ ব্যয় কৰিও আপুনি সুখী হ'ব পাৰিব। আপোনাৰ কৰ্মক্ষেত্ৰৰ শুভ সংবাদেও আজি গৃহত আনন্দ বঢ়াব। কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিৰ যোগো আছে। ব্যৱসায়ত অৰ্থৰ বিনিয়োগ কৰোঁতে আজি আপুনি অধিক সাৱধানতা লোৱা উচিত। যুগ্ম ব্যৱসায়ত কিছু উন্নতি আশা কৰিব পাৰে। আজি আপোনাৰ গেৰুৱা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব, আৰু ক্ৰীম ৰং আৰু 9 সংখ্যা অধিক অশুভ। বৃষ ৰাশি। স্বাস্থ্যৰ প্ৰতি আপুনি আজি অধিক যত্ন ল'ব লাগিব। শাৰীৰিক দুৰ্বলতাৰ বাবে আপোনাক আজি কৰ্ম পৰিৱৰ্তনৰ যোগ। তাৰোপৰি আজি যান বাহনত ভ্ৰমণতো শাৰীৰিক কষ্ট নহ'বলৈ আপোনাৰ যত্নৰ প্ৰয়োজন আছে। বিভিন্ন কাৰণত আপোনাৰ আজি অৰ্থচিন্তাও অব্যাহত থাকিব। ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ পৰিৱেশ বিশেষ উন্নত নহ'লেও গতানুগতিক হ'ব। গুৰুজনৰ স্বাস্থ্যৰ সংবাদে আপোনাক আজি সামান্য চিন্তিত কৰিব পাৰে। কোনো কাৰণত শ্ৰেষ্ঠ বন্ধুৰ লগত হোৱা মনোমালিন্যই মানসিক অশান্তি যাতে আপোনাৰ নবঢ়ায় তাৰ প্ৰতিও আজি আপুনি সতৰ্ক হ'ব লাগিব। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব। কিন্তু আপোনাৰ মনত সাময়িক বিচ্ছেদৰ দুখো সামান্য থাকিব। হ'লেও সংযোগ আদিত গতানুগতিকতা অব্যাহত থাকিব। মাথো আপোনাৰ সামান্য অপেক্ষাৰ প্ৰয়োজন। গৃহত মাংগলিক কৰ্মত আপোনাৰ ব্যস্ততা আৰু অৰ্থ ব্যয় অধিক হ'ব পাৰে। দূৰৰ কোনো আত্মীয়ৰ স্বাস্থ্যৰ সংবাদেও আপোনাক সামান্য চিন্তিত কৰা দেখা যায়। কোনো উৎসৱত অংশগ্ৰহণৰ বাবে আপুনি আজি ভ্ৰমণৰ আঁচনি ল'ব পাৰে। বিশেষ কোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে পাৰিবাৰিক আলোচনাৰ মাধ্যমেৰে আগবাঢ়ক। আজি আপোনাৰ গুলপীয়া ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব, আৰু গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক অশুভ। মিথুন ৰাশি। স্বাস্থ্যত আৰোগ্য লাভে কৰ্মক্ষেত্ৰতো আপোনাৰ মনোবল আৰু দৃঢ়তা বৃদ্ধি কৰিব। সামাজিক ৰাজনৈতিক আদিত কৰ্মসংক্ৰান্ত কাৰণত আজি আপোনাৰ ভ্ৰমণৰ যোগ আছে। কিন্তু ভ্ৰমণত শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত নহ'বলৈ আপুনি অধিক যত্নপৰ হ'ব লাগিব। ছাত্ৰ ছাত্ৰীৰ ক্ৰমোন্নতি অব্যাহত থাকিব। বিদ্যালাভৰ লগতে পৰিৱেশত জ্ঞান বিদ্যা বুদ্ধিও বাঢ়িব। নাট্য সংগীত আদিৰ প্ৰতিযোগিতা আদিৰ কোনো নতুন সংযোগেও আজি আপোনাক আনন্দ দিব। বস্ত্ৰ অৰ্থ আদি প্ৰাপ্তিৰ যোগো আছে। প্ৰেমৰ পৰিৱেশ অতি আনন্দৰ। শ্ৰেষ্ঠ বন্ধুৰ সংগত আনন্দ থাকিব। পৰিৱেশত উচ্চ স্থান আৰু বাঞ্ছিত সন্মান প্ৰাপ্তিটো আপুনি সুখী হ'ব পাৰিব। আজি মিথুন ৰাশিৰ জাতকৰ শুভফল অধিক থাকিব। দিনটো উন্নত। গৃহত আজি বাহন বস্ত্ৰ আদি ক্ৰয়ৰ আঁচনি আপুনি ল'ব পাৰে। এনে সংক্ৰান্তত পুৰণা সমস্যা সমাধান কৰিও আপুনি আৰ্থিকভাৱে আজি লাভৱান হ'ব পাৰে। কোনো মাংগলিক কৰ্ম আয়োজনৰ আঁচনি লোৱাৰ যোগ দেখা যায়। সন্তানৰ পৰা সুখী হ'ব পাৰিব। আপোনাৰ আজি গেৰুৱা ৰং আৰু 3 সংখ্যা
অধিক শুভ থাকিব আৰু কমলা ৰং আৰু এক সংখ্যা অধিক অশুভ। কৰ্কট ৰাশি, যিকোনো পৰিৱেশতে স্বাস্থ্যৰ প্ৰতি আপুনি আজি অধিক যত্ন ল'ব লাগিব। কৰ্মৰ পৰিৱেশতো বিভিন্ন ধৰণৰ অশান্তিৰ বাবে আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। সামাজিক ৰাজনৈতিক আদিৰ ক্ষেত্ৰত আপোনাৰ কৰ্মোন্নতি অব্যাহত থাকিব, কিন্তু গোপন শত্ৰুৱে কোনো কাৰণত যাতে আপোনাৰ অপবাদ প্ৰচাৰ কৰি সমাজত আপোনাক হেয় কৰিব নোৱাৰে তালৈ লক্ষ্য ৰাখক। ছাত্ৰ ছাত্ৰীৰ ভাল দিন বুলিয়ে ক'ব পাৰি। শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ অটুট থকাৰ লগতে সকলো ক্ষেত্ৰতে আপোনাৰ সফলতাও থাকিব। বস্ত্ৰ দ্ৰব্য আদি প্ৰাপ্তিৰ যোগো আছে, কিন্তু শিক্ষাৰ পৰিৱেশ আজি সামান্য নিম্নমানৰ। প্ৰেমৰ পৰিৱেশ গতানুগতিক, বিশেষ পৰিৱৰ্তন নাথাকিব। যদিও আপোনাৰ কোনো কৰ্ম বা আচৰণত বন্ধুৰ মনত যাতে দুৰ্ভাৱনাই ঠাই নলয় তাৰ প্ৰতি আপুনি আজি অধিক সতৰ্কতা গ্ৰহণ কৰা আৱশ্যক। হলেও পৰিৱেশত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব। গৃহত কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'ব। দূৰৰ কোনো আত্মীয়ৰ স্বাস্থ্যৰ সংবাদেও আপোনাক আনন্দ দিব, কিন্তু আজি সকলো ক্ষেত্ৰতে আপুনি জুই আদিৰ পৰা অধিক সতৰ্কতা ল'ব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক অশুভ। সিংহ ৰাশি, দিনৰ প্ৰথমৰ সময়খিনিত স্বাস্থ্যত কিছু অশান্তি থাকিব যদিও পিছলৈ আপুনি কৰ্মোন্নতিত সুখী হ'ব পাৰিব। কৰ্মক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ বাধা দেখা যায় যদিও পৰিৱেশ আপুনি নিয়ন্ত্ৰণত ৰাখিব পাৰিব। কোনো বন্ধুৰ স্বাস্থ্যৰ সংবাদে আপোনাক সামান্য চিন্তিত কৰিব পাৰে। আজি আপোনাৰ অৰ্থচিন্তাও বঢ়া দেখা যায়। ছাত্ৰ ছাত্ৰীৰ সাধাৰণ পৰ্যায়ৰ শিক্ষাৰ পৰিৱেশ উন্নত নহ'ব, সামান্য নিম্নমানৰ, কিন্তু উচ্চ শিক্ষাৰ্থীৰ বাবে এটা উন্নত দিন হ'ব। পৰীক্ষা আদিত সফলতাৰ শুভ সংবাদ লাভ কৰিব। আজি বন্ধুৰ সংগত অধিক ধন ব্যয় হোৱালৈ আপুনি সতৰ্কতা গ্ৰহণ কৰা আৱশ্যক। প্ৰেমত উল্লেখযোগ্য পৰিৱৰ্তন নহ'ব, কিন্তু গতানুগতিকতা হ্ৰাস নাপায়। শ্ৰেষ্ঠ বন্ধুৰ সংগত আপোনাৰ সময় অতিবাহিত হ'ব। পৰিৱেশত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব। আপোনাৰ বন্ধুৰ সৌভাগ্যৰ কোনো সংবাদেও আজি আপোনাক আনন্দ দিব। গৃহত ধৰ্মীয় কৰ্মৰ আয়োজন আৰু অৰ্থ ব্যয়ৰ যোগ আছে। অকস্মাৎ কোনো ব্যক্তিৰ অশুভ সংবাদে আপোনাক সামান্য দুখ দিয়াৰ যোগো দেখা যায়। বিভিন্ন দিশত অধিক ধন ক্ষয় হলেও গৃহ পৰিৱেশ ভাল বুলিয়ে ক'ব পাৰি। আজি আপোনাৰ গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 1 সংখ্যা অধিক অশুভ। কন্যা ৰাশি, আপোনাৰ স্বাস্থ্য বিশেষ ভাল বুলিব নোৱাৰি। অভাৱত মানসিক দুৰ্বলতাৰ যোগ, যাৰ বাবে আজি আপোনাৰ কৰ্মক্ষেত্ৰতো উন্নত পৰিৱেশ দেখা নাযায়। সামাজিক ক্ষেত্ৰতো কোনো বন্ধুৰ লগত হোৱা বিৰোধিতাই আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব পাৰে। ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ পৰিৱেশত কৰ্মোন্নতি অব্যাহত থাকিব। শিক্ষা গ্ৰহণৰ প্ৰতি আপোনাৰ আগ্ৰহ আৰু উৎসাহো বাঢ়িব, কিন্তু বিশেষ কোনো সংবাদ আৰু সংযোগ লাভৰ বাবে আজি আপোনাৰ উদ্বেগ সামান্য বাঢ়িব পাৰে, কিন্তু দিনটো ভালেই বুলিব পাৰি। প্ৰেমৰ পৰিৱেশ ভাল বুলিয়ে ক'ব পাৰি যদিও পৰিৱেশত উল্লেখযোগ্য পৰিৱৰ্তন নাথাকিব, কিন্তু আপোনাৰ সকলো শুভভাৱ অটুট থাকিব। সংযোগ আদিতো আনন্দ অব্যাহত থাকিব। মাথো বাঞ্ছা পূৰণৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন। গৃহত আজি অৰ্থপ্ৰাপ্তিত আপোনাৰ অৰ্থ সমস্যা কিছু পৰিমাণে সমাধান হ'ব, কিন্তু আপোনাৰ আৰ্থিক চিন্তাও অব্যাহত থাকিব। ইয়াৰ মাজতো আপুনি অধিক অৰ্থ ব্যয় কৰি বস্ত্ৰ দ্ৰব্য আদি প্ৰাপ্তিত বা ক্ৰয় কৰি আশা পূৰণ কৰিব পাৰিব। আজি দিনটোৰ পৰিৱেশ আপোনাৰ মধ্যম পৰ্যায়ৰ হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক অশুভ। তুলা ৰাশি, যিকোনো ক্ষেত্ৰতে স্বাস্থ্যৰ প্ৰতি আপুনি আজি অধিক সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ যোগ আছে, যদিও নতুন কোনো কৰ্মত আপোনাৰ মানসিক পৰিশ্ৰম অধিক হ'ব পাৰে। পৰিৱেশত আপোনাৰ সফলতাত সুনাম আৰু সন্মানো বৃদ্ধি পাব। অৰ্থপ্ৰাপ্তিতো আপোনাৰ বাঞ্ছা পূৰণৰ যোগ আছে। ছাত্ৰ ছাত্ৰীৰ পৰিৱেশ সামান্য নিম্নমানৰ, কিন্তু শিক্ষা গ্ৰহণৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। নাট্য সাহিত্য আদিৰ কোনো প্ৰতিযোগিতামূলক সংযোগত আপুনি আনন্দিত হ'ব পাৰিব। প্ৰেমৰ পৰিৱেশ ভাল, এটা উন্নত দিন পাব। শ্ৰেষ্ঠ বন্ধুৰ সংগত সময় অতিবাহিত কৰি আপুনি সুখী হ'ব পাৰিব। আপোনাৰ বন্ধুৰ কৰ্মোন্নতি তথা সৌভাগ্য লাভৰ সংবাদেও আজি আপোনাক আনন্দ দিব। সম্পৰ্কৰ স্থায়িত্ব লাভত আপোনাৰ আশা পূৰণৰ যোগ আছে। গৃহত কোনো ব্যক্তিক আজি আপুনি আৰ্থিক সহযোগিতাৰ আশ্বাস দিব লগা হ'ব পাৰে। কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আপোনাৰ
আশা পূৰণ হ'ব। আজি আপোনাৰ কোনো পুৰণা সমস্যাও সমাধান হ'ব আৰু সুখো থাকিব। দিনটো উন্নত বুলি ক'ব পাৰি। আপোনাৰ আজি গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ। বৃশ্চিক ৰাশি। কৰ্মক্ষেত্ৰত সকলো দিশতে আপুনি আশা কৰা মতেই সফলতা আৰু বিজয় অব্যাহত ৰাখিব পাৰিব। কিন্তু ইয়াৰ বাবে বিভিন্ন প্ৰকাৰৰ বাধা আপুনি আজি অতিক্ৰম কৰিব লগা হ'ব পাৰে আৰু পৰিৱেশত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰমো বাঢ়িব। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাৰ যত্নৰ আৱশ্যক হ'ব। ছাত্ৰ ছাত্ৰীৰ পৰিৱেশ ভাল। পৰিৱেশত জ্ঞান বিদ্যা বৃদ্ধিৰ লগতে আপোনাৰ আজি আগ্ৰহ বৃদ্ধি পাব। নাট্য সাহিত্য আদিৰ প্ৰতিযোগিতামূলক কোনো সংযোগেও আপোনাক সুনাম বৃদ্ধিৰ আশা দিব। প্ৰেমৰ পৰিৱেশ আপুনি আশা কৰা ধৰণে উন্নত নহলেও গতানুগতিকতা হ্ৰাস নাপায়। সংযোগ আদিত আপোনাৰ আনন্দ অব্যাহত থাকিব। নতুন প্ৰণয়তো পৰিৱেশ বিশেষ উন্নত দেখা নাযায়। গৃহত আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আপুনি প্ৰতিশ্ৰুতি দি যাতে আজি চিন্তাত নপৰে তালৈ লক্ষ্য ৰাখক। পৰিৱেশত পুণ্যকৰ্মত আপোনাৰ ব্যস্ততাৰ যোগো আছে, য'ত অধিক অৰ্থ ব্যয় কৰিও আপুনি সুখী হ'ব পাৰিব। কোনো ব্যক্তিক আৰ্থিক সহযোগিতাৰ আশ্বাসো আজি আপুনি দিব লগা হ'ব পাৰে। আজি আপোনাৰ গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 5 সংখ্যা অধিক অশুভ। ধনুৰাশি। কৰ্মৰ পৰিৱেশত একাধিক কৰ্মত আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰম বাঢ়িব। হ'লেও পৰিৱেশত বিভিন্ন সমস্যা সমাধান কৰি আপুনি সুখী হ'ব পাৰিব। সামাজিক ক্ষেত্ৰত আজি প্ৰকৃত কৰ্মৰ পৰা আঁতৰি আন কোনো মাংগলিক কৰ্মত আপুনি ব্যস্ত থাকিব লগা হ'ব পাৰে। সামান্য অসাৱধানতাবশতঃ যাতে আপোনাৰ স্বাস্থ্যত অস্ত্ৰ আদিৰ দ্বাৰা আঘাতপ্ৰাপ্ত নহয় তালৈ আজি আপুনি লক্ষ্য ৰখা উচিত। আজি উদৰ ৰোগেও আপোনাক সামান্য অশান্তি দিব পাৰে। ছাত্ৰ ছাত্ৰীৰ সকলো ক্ষেত্ৰতে ক্ৰমোন্নতি অব্যাহত থাকিব। কিন্তু প্ৰতিযোগিতা আদিৰ কোনো বিশেষ ক্ষেত্ৰত আপোনাৰ স্থান প্ৰাপ্তিৰ বাবে অধিক যত্নৰ প্ৰয়োজন আছে। আজি আপুনি বন্ধুৰ সংগত সুখী হ'ব পাৰিব। প্ৰেমত আনন্দ অব্যাহত থাকিব যদিও প্ৰিয় ব্যক্তিৰ কোনো সংবাদে আপোনাক সামান্য চিন্তিত কৰিব পাৰে। বিভিন্ন প্ৰকাৰ বাধাৰ বাবে আপোনাৰ বিবাহত বিলম্বৰ যোগ। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনত অৰ্থ ব্যয় আৰু ব্যস্ততাৰ যোগ আছে। বস্ত্ৰ অলংকাৰ বাহন আদি ক্ৰয় কৰি আজি আপুনি আৰ্থিকভাৱে লাভৱান হ'ব পাৰে। অকস্মাৎ কোনো উৎসৰ পৰা ধন প্ৰাপ্তিটো আপোনাৰ আনন্দ থাকিব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক অশুভ। মকৰ ৰাশি। একাধিক কৰ্মৰ দায়িত্ব পালনত পৰিৱেশত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব। কিন্তু সকলো ক্ষেত্ৰতে সফলতাই আপোনাক আনন্দও দিব, যদিও ইয়াৰ বাবে আপুনি আজি বিভিন্ন প্ৰকাৰৰ বাধাও অতিক্ৰম কৰিব লাগিব। সামাজিক ক্ষেত্ৰত কোনো বন্ধুৰ প্ৰতাৰণাই আপোনাক আৰ্থিকভাৱে যাতে ক্ষতি কৰিব নোৱাৰে তালৈ আপুনি লক্ষ্য ৰখা আৱশ্যক। ছাত্ৰ ছাত্ৰীয়ে অসৎ বন্ধুৰ সংগত ধনৰ অপব্যয় নহবলৈ আজি অধিক যত্ন কৰা আৱশ্যক। কিন্তু শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ অব্যাহত থকাৰ লগতে প্ৰতিযোগিতা আদিৰ কোনো নতুন সংযোগেও আজি আপোনাক আনন্দ দিব। প্ৰেমত প্ৰিয় ব্যক্তিৰ পৰা কোনো শুভ সংবাদ লাভ কৰিব। সংযোগ আদিত আনন্দিত হ'ব পাৰিব। কিন্তু বাঞ্ছিত দিনটোৰ বাবে সামান্য অপেক্ষা আপুনি কৰিব লাগিব। হ'লেও আজি দিনটো বেয়া বুলিব নোৱাৰি। আজি মকৰ ৰাশিৰ জাতিকাৰ শুভফল অধিক থাকিব। গৃহত কোনো সম্পদ ক্ৰয়ৰ বাবে তথা কোনো বিশেষ কৰ্মৰ বাবে দাম্পত্য পীড়া বৃদ্ধি হোৱাৰ যোগ আছে। কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তি হ'লেও আপোনাৰ সমস্যা সমাধানত ইয়াক যথেষ্ট নেদেখি। আজি আপুনি জুই আদিৰ পৰাও অধিক সাৱধানতা ল'ব লাগিব আৰু চোৰৰ পৰাও আপুনি সাৱধানতা গ্ৰহণ কৰক। আজি আপোনাৰ সোণালী ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। কুম্ভ ৰাশি। যিকোনো পৰিৱেশত স্বাস্থ্যত হ'ব পৰা যিকোনো আঘাতত হ'ব পৰা ক্ষতিৰ পৰা সাৱধানতা লোৱা আৱশ্যক। কিন্তু কৰ্মক্ষেত্ৰত সকলোতে আপোনাৰ সফলতাও থাকিব। সামাজিকভাৱেও আজি আপোনাৰ মান বৃদ্ধি আৰু উচ্চ স্থান লাভ কৰি আপুনি আনন্দিত হ'ব পাৰিব। ছাত্ৰ ছাত্ৰীৰ বস্ত্ৰ অলংকাৰ আদি প্ৰাপ্তিত বাঞ্ছা পূৰণৰ যোগ আছে। কিন্তু শিক্ষাৰ পৰিৱেশত বিশেষ পৰিৱৰ্তন নাথাকিব। আশা কৰা কোনো শুভ সংবাদ লাভ কৰি আপুনি আনন্দিত হ'ব পাৰিব। সৎ বন্ধুৰ সংগত আপোনাৰ সুখো থাকিব। প্ৰেমত আজি এটা উল্লেখযোগ্য দিন হ'ব। সম্পৰ্কৰ স্থায়িত্ব লাভ, স্থান প্ৰাপ্তি আৰু শ্ৰেষ্ঠ বন্ধু লাভত আপোনাৰ আশা পূৰণ হ'ব। কিন্তু প্ৰিয় ব্যক্তিৰ পৰা পোৱা কোনো সংবাদত আজি আপোনাৰ চিন্তা সামান্য বাঢ়িব পাৰে।
পৰিৱেশত বিবাহৰ আলোচনাই আজি অগ্ৰগতি লাভ কৰিব। গৃহত কোনো আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি প্ৰতিশ্ৰুতিবদ্ধ হ'ব পাৰে, য'ত আপোনাৰ আৰ্থিক সহযোগিতাৰ কথাও থাকিব। কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত সুখ থাকিলেও আজি বিভিন্ন দিশত আপুনি অধিক অৰ্থ ক্ষয় হোৱালৈও চকু ৰাখিব লাগিব। সন্তানৰ উন্নতিত সমাজত আপোনাৰ মান বাঢ়িব। আপোনাৰ আজি গেৰুৱা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 1 সংখ্যা অধিক অশুভ। মীন ৰাশি, আজি আপুনি প্ৰকৃত কৰ্মৰ পৰা আঁতৰি আন কোনো মাংগলিক কৰ্মত ব্যস্ত থাকিব লগা হ'ব পাৰে। একাধিক কৰ্মত ব্যস্ততা থাকিলেও সকলো কৰ্মকে আপুনি সুচাৰুৰূপে সম্পন্ন কৰি সন্মানো অৰ্জন কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত কোনো অসৎ ব্যক্তিয়ে কৰা অপপ্ৰচাৰত যাতে আপোনাৰ আজি মান সন্মান লাঘৱ নহয়, তালৈ লক্ষ্য ৰখা অতি আৱশ্যক হ'ব। ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ পৰিৱেশত উল্লেখযোগ্য পৰিৱৰ্তন দেখা নাযায়, হ'লেও গতানুগতিকতাও অব্যাহত থাকিব। আত্মীয়ৰ কোনো সিদ্ধান্তত আপোনাৰ অসন্তোষ সামান্য বাঢ়িব পাৰে, যাৰ বাবে উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ বাধা দেখা যায়। হ'লেও সৎ বন্ধুৰ সংগত আপুনি সুখী হ'ব পাৰিব। প্ৰেমত প্ৰিয় ব্যক্তিৰ পৰা পোৱা কোনো সংবাদে আপোনাৰ আনন্দ আজি বঢ়াব। প্ৰিয় বন্ধুৰ সংগ প্ৰাপ্তি নহ'লেও আপুনি আশা লাভ কৰি সুখী হ'ব পাৰিব। আজি আপোনাৰ তীৰ্থস্থান আদি দৰ্শনৰ যোগো আছে। গৃহত আজি কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'ব। বাহন আদি ক্ৰয়ৰ আঁচনি সম্পূৰ্ণ কৰি আপুনি আনন্দিত হ'ব পাৰিব। ধৰ্মীয় কৰ্মত যোগদান আৰু ব্যস্ততা থাকিব যদিও আপোনাৰ সুখো থাকিব। আজি বস্ত্ৰ অলংকাৰ আদি ক্ৰয়ত যাতে আপুনি প্ৰয়োজনতকৈ অধিক ধন ব্যয় কৰিব লগা নহয়, তালৈ লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গেৰুৱা ৰং আৰু 3 সংখ্যা অধিক অশুভ। শেষত আপোনালোকক জনাও যে আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপি অল বুটামটো চিলেক্ট কৰি ৰাখক, যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে উপলব্ধ হয়। আৰু ভিডিঅ'টো লাইক কৰি পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। লগতে ভিডিঅ'টো আপোনাৰ প্ৰিয়জন আৰু বন্ধু-বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰক। আপোনাৰ আজি দিনটোৰ সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ অন্ত কৰি অহাকালিলৈ পুনৰ আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।